বহুতে ক্ষতি কৰিল। আমি ইমান কষ্ট কৰি এখিনি বিধান টিধান কৰিছিলোঁ আৰু এখিনি গাঢ়িছিলোঁ। গাঢ়াৰ পিছত মানে এই বানপানী আহি এই গোটাইখিনি আবাদ মৌচুম মানে শেষ কৰি দিল। এতিয়া মানে বিধান পাৱাৰ মতো কোনো সুবিধা নাই। এতিয়া কি কৰোঁ আমি, এই পাগলৰ নিচিনা ঘূৰি আছোঁ আৰু কি কৰিম। আৰু ইমানখিনি গাঢ়াৰ পিছতো আৰু বিধান টিধান শেষ হৈ গ'ল, বিধানো শেষ কৰিল আৰু যিখিনি গাঢ়িছিলোঁ এইখিনিও শেষ হৈ গ'ল। এতিয়া ঘৰ বাৰীও নোহোৱা হৈ গ'ল, ঘৰ বাৰীও ভাঙি চাঙি মানে ক'ত যাম কি কৰিম। আৰু চাৰিওফালে পানী, আমাৰ যাবা মাকা মানে একো জাগা নাই। ক'ত যাম, যিফালে যাওঁ সিফালেই পানী, পানীৰ ওপৰতে আমি থাকোঁ আৰু কি। বজাৰ ঘাট কিবা কৰিবও নোৱাৰোঁ। আমি দিনত ৰাতি তেনেকৈ কষ্ট কৰি চলি আছোঁ ল'ৰা ছোৱালী লৈ। আৰু চৰকাৰক এইখিনি মানে আমি ক'ব খোজোঁ, যিখিনি আমি মেহনত কৰি যিখিনি আবাদ কৰিলোঁ, যিখিনি বিধান চিধান গাড়ী চাৰি এতিয়া মানে আমাৰ কৰিব লগাৰ একো নাই। এইখিনি আমি চৰকাৰক কওঁ যে আমাৰ যিখিনি ক্ষতি চতি হৈছে, কিবা পাৰিলে যদি চৰকাৰে আমাক কিবাখিনি সহায় কৰে, এইখিনি সহায় আমি খোজোঁ চৰকাৰৰ পৰা। বালি পৰিছে মানে আগত যেটা মাটি আছিল, মানে এটা যদি মৰিচৰ চাৰাও যদি মৰিচৰ বেছিও যদি আমি ৰোপণ কৰিছোঁ, তেতিয়া মানে এক মাহতে মানে আহি গেছে, 2-3 মাহতে আহি গেছে, ভালে মৰিচ হৈছে বা বিভিন্ন ফল ফচালি হৈছে। এতিয়া যদি আপনি এটা পিপিৰা বা পিপিলিকা বা কিবা একটা জন্তু যদি এই বালুৰ মাজত চাৰি দিয়ে, সেই বস্তুটো মৰি যাব, এনেকুৱা হৈছে। এইটো আবাদটো দূৰৰ কথা, এতিয়া কোনো জীৱ জন্তু এতিয়া আহি মৰুভূমিৰ নিচিনা হৈ গেছে, থিয় হৈ হ'ব মানে থিয় হ'ব নোৱাৰোঁ, বিধানো নাই। এতিয়া আমি আপোনালোকক চৰকাৰক আমি কৰজোৰে অনুৰোধ কৰোঁ, যদি কিবা একটা ফালৰ পৰা আমাক যদি সহায় কৰে, সহযোগিতা কৰে, আমি বিৰাট এটা খুশি হ'ম। ধন্যবাদ। কিমান মাটি এনেকুৱা পৰিস্থিতি হৈছে? লগভগ কমচে কম 50-ৰ পৰা 60 বিঘা জমি এনেকুৱা মানে ক্ষতিগ্ৰস্ত হৈছে। মোটামুটি 4 ফুট 3 ফুট কৰি বালু মানে আহি পৰিছে নদীৰ পৰা। বহুতে ক্ষতি কৰিল। আমি ইমান কষ্ট কৰি এখিনি বিধান টিধান কৰিছিলোঁ আৰু এখিনি গাঢ়িছিলোঁ। গাঢ়াৰ পিছত মানে এই বানপানী আহি এই গোটাইখিনি আবাদ মৌচুম মানে শেষ কৰি দিল। এতিয়া মানে বিধান পাৱাৰ মতো কোনো সুবিধা নাই। এতিয়া কি কৰোঁ আমি, এই পাগলৰ নিচিনা ঘূৰি আছোঁ আৰু কি কৰিম। আৰু ইমানখিনি গাঢ়াৰ পিছতো আৰু বিধান টিধান শেষ হৈ গ'ল, বিধানো শেষ কৰিল আৰু যিখিনি গাঢ়িছিলোঁ এইখিনিও শেষ হৈ গ'ল। এতিয়া ঘৰ বাৰীও নোহোৱা হৈ গ'ল, ঘৰ বাৰীও ভাঙি চাঙি মানে ক'ত যাম কি কৰিম। আৰু চাৰিওফালে পানী, আমাৰ যাবা মাকা মানে একো জাগা নাই। ক'ত যাম, যিফালে যাওঁ সিফালেই পানী, পানীৰ ওপৰতে আমি থাকোঁ আৰু কি। বজাৰ ঘাট কিবা কৰিবও নোৱাৰোঁ। আমি দিনত ৰাতি তেনেকৈ কষ্ট কৰি চলি আছোঁ ল'ৰা ছোৱালী লৈ। আৰু চৰকাৰক এইখিনি মানে আমি ক'ব খোজোঁ, যিখিনি আমি মেহনত কৰি যিখিনি আবাদ কৰিলোঁ, যিখিনি বিধান চিধান গাড়ী চাৰি এতিয়া মানে আমাৰ কৰিব লগাৰ একো নাই। এইখিনি আমি চৰকাৰক কওঁ যে আমাৰ যিখিনি ক্ষতি চতি হৈছে, কিবা পাৰিলে যদি চৰকাৰে আমাক কিবাখিনি সহায় কৰে, এইখিনি সহায় আমি খোজোঁ চৰকাৰৰ পৰা। বালি পৰিছে মানে আগত যেটা মাটি আছিল, মানে এটা যদি মৰিচৰ চাৰাও যদি মৰিচৰ বেছিও যদি আমি ৰোপণ কৰিছোঁ, তেতিয়া মানে এক মাহতে মানে আহি গেছে, 2-3 মাহতে আহি গেছে, ভালে মৰিচ হৈছে বা বিভিন্ন ফল ফচালি হৈছে। এতিয়া যদি আপনি এটা পিপিৰা বা পিপিলিকা বা কিবা একটা জন্তু যদি এই বালুৰ মাজত চাৰি দিয়ে, সেই বস্তুটো মৰি যাব, এনেকুৱা হৈছে। এইটো আবাদটো দূৰৰ কথা, এতিয়া কোনো জীৱ জন্তু এতিয়া আহি মৰুভূমিৰ নিচিনা হৈ গেছে, থিয় হৈ হ'ব মানে থিয় হ'ব নোৱাৰোঁ, বিধানো নাই। এতিয়া আমি আপোনালোকক চৰকাৰক আমি কৰজোৰে অনুৰোধ কৰোঁ, যদি কিবা একটা ফালৰ পৰা আমাক যদি সহায় কৰে, সহযোগিতা কৰে, আমি বিৰাট এটা খুশি হ'ম। ধন্যবাদ। কিমান মাটি এনেকুৱা পৰিস্থিতি হৈছে? লগভগ কমচে কম 50-ৰ পৰা 60 বিঘা জমি এনেকুৱা মানে ক্ষতিগ্ৰস্ত হৈছে। মোটামুটি 4 ফুট 3 ফুট কৰি বালু মানে আহি পৰিছে নদীৰ পৰা।